হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, ফাইনেলি আৰম্ভ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা 3.0। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে। কেনেকৈ কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। A to Z প্ৰচেছ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব PMAYMIS.gov.in বুলি। যদি আপোনালোকে অসুবিধা পায় তেনে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংকটো দিয়া থাকিব। ইয়াৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে ইয়াত সকলোখিনি দিয়া হৈছে। ইয়াত ক্লিক টু প্ৰচিড যিটো অপশ্যন আছে তলত, ক্লিক টু প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক টু প্ৰচিড অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত ডকুমেণ্টছখিনি বিচৰা হৈছে। চাওক কি ডকুমেণ্টছ লাগিব। এপ্লিকেণ্ট, আধাৰ ডিটেইলছ, আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব, য'ত আধাৰ নাম্বাৰ, নেম এজ পাৰ আধাৰ, নামটো লাগিব, আধাৰত থকা ডেট অফ বাৰ্থ লাগিব, আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ আধাৰ ডিটেইলছখিনি লাগিব, অৰ্থাৎ ফাদাৰ বা মাদাৰ, মাদাৰ দুয়োটাৰে লাগিব। এক্টিভ বেংক একাউণ্ট এটা লাগিব, একাউণ্ট নম্বৰ, বেংক নেম, ব্ৰাঞ্চ নেম, IFSC কোড লাগিব, যিটো লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত। ইনকম প্ৰুফ চাৰ্টিফিকেট লাগিব, অৰ্থাৎ ইনকম চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লেণ্ড ডকুমেণ্টছ লাগিব। যদি নিজৰ হয় লেণ্ড তেতিয়া লেণ্ড ডকুমেণ্টছ লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যদি ইন কেছ অফ SC ST বা OBC কেটেগৰী মানুহে এপ্লাই কৰে। ইয়াত প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক প্ৰথমতে এলিজিবিলিটি চেক বুলি আহিছে। ইয়াত আপোনালোকে যিটো আপোনালোকৰ এনুৱেল ইনকাম হয়, এনুৱেল ইনকামটো ইয়াত টাইপ কৰিব। আপোনালোকে বছৰেকত কিমান ইনকাম কৰে। ইয়াত মই ধৰক দি দিলোঁ 1,50,000 মই দি দিছোঁ 1,50,000। ইয়াৰ পিছত ছেকেণ্ড অপশ্যনটো আছে চিলেক্ট মিছন কম্পনেণ্ট। ইয়াত আপোনালোকৰ যদি নিজৰ মাটিডোখৰ নিজৰ হয় তেনে BLC বুলিয়ে দিব। ইয়াত ডু ইউ অ'ন এ পকা হাউচ এনিহুৱেৰ ইন ইণ্ডিয়া। ছেকেণ্ড অপশ্যনটো সোধা হৈছে ডু ইউ অ'ন এ পকা হাউচ এনিহুৱেৰ ইন ইণ্ডিয়া। ভাৰতৰ যিকোনো জেগাত আপোনালোকৰ পকা ঘৰ আছে নেকি, যদি আছে য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ পিছত হেভ ইউ এভেইলড বেনিফিট আণ্ডাৰ এনি হাউচিং স্কিম অফ চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইন পাষ্ট 2020 ইয়াৰ্ছ। যদি আপোনালোকে 20 বছৰৰ ভিতৰত আপোনালোকে কিবা চৰকাৰী ঘৰ পাইছিলে, চেণ্ট্ৰেলৰে হওক বা ষ্টেটৰে হওক, তেন্তে য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ পিছত এলিজিবিলিটি চেক যিটো অপশ্যন আছে তলত, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক এনেকৈ পেজখন আকৌ নতুনকৈ মুকলি হ'ব। ইয়াত আপোনালোকে লিখা আছে, দেখিছে আপোনালোকে। ইয়াত চাওক লিখা আছে কনচেণ্ট ফৰ আধাৰ অথেণ্টিকেশ্যন। ইয়াত চাওক আপোনালোকে প্ৰথমতে আধাৰ নম্বৰটো দিব, তাৰপিছত নেম এজ পাৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নাম আছে তলত টাইপ কৰিব। ইয়াত ফাৰ্ষ্টতে আধাৰ নম্বৰটো দিব, মই আধাৰ নম্বৰটো দি লৈছোঁ। ইয়াত এনেকৈ আধাৰ নম্বৰটো টাইপ কৰিব। তাৰপিছত তলৰ বক্সটোত যিটো আপোনালোকৰ নাম হয়, আধাৰ কাৰ্ডত থকা নামটো দিব। আধাৰ কাৰ্ডৰ নম্বৰৰ নামটো দিয়াৰ পিছত আপোনালোকে ক্লিক যিটো ইয়াত বক্স দেখিছে, ক্লিক হেয়াৰ টু ইণ্ডিকেট ডেট ইউ হেভ ৰিড এণ্ড এগ্ৰি টু শ্বেয়াৰ আধাৰ। ইয়াত এনেকৈ বক্সটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP যাব। জেনেৰেট OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP চেণ্ড কৰা হৈছে, দেখিছে আপোনালোকে। OTPটো ইয়াত তলত ফিল কৰিব লাগিব। OTP আহিছে ওপৰত আপোনালোকে দেখিছে 403942। এনেকৈ OTPটো ফিল কৰিব। OTPটো ফিল কৰি পেলাই ছাবমিট যিটো অপশ্যন আছে, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত সেইখন ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব। এখন দেখিছে, কিছুমান ইয়াত অট'মেটিক আহি যাব যিহেতু ফাৰ্ষ্টতে ফিল আপ কৰা হৈছে। এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে এখন ফিল আপ কৰিব লাগিব। এইখন ফিল আপ কৰি দিলে আপোনালোকৰ এপ্লাইটো হৈ যাব ঘৰৰ কাৰণে, আৰু ইয়াৰ কাৰণে আপোনালোকে একনলেজমেণ্ট এটা ৰিচিপ্টটো পাব ছাবমিট কৰাৰ পাছত। ইয়াত চাওক প্ৰথমতে এইখিনি আহিয়ে যাব, যিহেতু এইখিনি ফিল আপ কৰি থোৱা আছিলে। নেমটো আহি যাব, আধাৰ নম্বৰটো আহি যাব, বেনিফিচিয়াৰী লেট কনষ্ট্ৰাকশ্যন সেইটো আহিয়ে যাব। ইয়াত আপোনালোকে পান কাৰ্ড নম্বৰটো দিব, ডেট অফ বাৰ্থ, ইয়াত ডেট অফ বাৰ্থটো ফিল কৰিব, জেণ্ডাৰটো চিলেক্ট কৰিব, মেটেৰিয়েল ষ্টেটাছ মেৰিটেল ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব। যদি বিয়া পতা হয় তেতিয়া মেৰিট দিব, যদি বিয়া নাই পতা আনমেৰিট দিব। তেনেকৈ দি দিব আপোনালোকৰ মতে। তাৰপিছত ফাদাৰ্ছ নেম দিব লাগিব। ইয়াততো চিটো থাকিবই, চিলেক্ট কৰি ল'ব। যদি ঢুকাইছে তেতিয়া লেট দিব মাজৰ অপশ্যনটো, আৰু যদি ঢুকোৱা নাই তেতিয়া চিটোতে থাকিবলৈ দিব। ইয়াৰ পিছত এই বক্সটো যিটো দেখিছে ইয়াত নামটো ফিল কৰিব, ফাদাৰ্ছ নেম। তাৰপিছত ফাদাৰ্ছ আধাৰ কাৰ্ড, অৰ্থাৎ
দেউতাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত ফিল কৰিব লাগিব বক্সটোত, আপোনালোকে দেখিছে। তাৰপিছত আহিছে মাদাৰ্ছ নেম, মা ভাগৰ ইয়াত যদি ঢুকাইছে তেতিয়াহ'লে দি দিব মাজৰটো, যদি ঢুকোৱা নাই তেতিয়া শ্ৰীমতীয়ে থাকিব। ইয়াৰ নামটো ইয়াত টাইপ কৰিব বক্সটোত। ইয়াৰ পিছত মাদাৰ্ছ আধাৰ নম্বৰ, মাদাৰ অৰ্থাৎ মা ভাগৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ফিল কৰিব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট ষ্টেটাছ আপোনালোকে কি কৰে, চেল্ফ এমপ্লয়ড নে চেলাৰী নে ৰেগুলাৰ ৱৰ্ক বা লেবাৰ, যি হয় আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কামটো কি কৰে, অকুপেশ্যন অফ দ্য এপ্লিকেণ্ট, আপোনালোকে কামটো কি কৰে ইয়াত চিলেক্ট কৰিব। ধেৰ কাম আছে, আপোনালোকে যিটো কৰে চিলেক্ট কৰিব। যদি আপোনালোকে কৰা কামটো ইয়াত নিমিলে তেতিয়া আদাৰ বুলি এটা অপশ্যন আছে, আপোনালোকে আদাৰটোকে চিলেক্ট কৰি দিব। ইয়াত দেখিছে আপোনালোকে এইটো আদাৰ্ছ বুলি অপশ্যন আছে, আদাৰ্ছ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত চিলেক্ট কৰিব, কি হয় আপোনালোকৰ। যদি শিক্ষা যদি পঢ়া নাই মানে ধৰক কম শিক্ষা আছে তেতিয়া নো এডুকেশ্যন দিব, আপ টু মেট্ৰিক হ'লে মেট্ৰিক দিব, হাই ছেকেণ্ডেৰী হ'লে ইণ্টাৰমিডিয়েট দিব, বেচেলাৰ যদি কৰিছে বেচেলাৰ দিব, ইয়াত আপোনালোকে দি দিব। যদি আপোনালোকে নিমিলে ইয়াত আদাৰ্ছ বুলিও দিব পাৰে, আদাৰ্ছ অপশ্যনো আছে। ইয়াৰ পাছত হাউচহোল্ড কেটেগৰী, এইটোতো চিলেক্ট থাকিবই, প্ৰথমতে এইটো চিলেক্ট কৰা হৈছিলে। আৰু আপোনালোকে যিহেতু পকা ঘৰ আছেনে নাই আপোনালোকৰ ভাৰতৰ যিকোনো জেগাত, এইটোতো প্ৰথমে চিলেক্ট কৰা হৈছিলে, যিটো চিলেক্ট কৰিব সেইটোৱে থাকিব। এনুৱেল ইনকামটো ইয়াত থাকিবই। আপোনালোকে ইয়াত আপলোড ইনকাম চাৰ্টিফিকেট, আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন চ'ৰ্চ ফাইল কৰিব, এনেকৈ চ'ৰ্চ ফাইল কৰি গেলেৰীত গৈ পেলাই গেলেৰীৰ পৰা চিলেক্ট কৰিব, PDF-ত চিলেক্ট কৰি পেলাই আপলোড যিটো অপশ্যন দিছে আপলোড অপশ্যনত ক্লিক কৰি দিব, আপলোড হৈ যাব। ৰিলিজনটো ইয়াত চিলেক্ট কৰিব, আপোনালোকৰ কি হয় ৰিলিজনটো চিলেক্ট কৰিব। ইয়াৰ পিছত এইটো আপোনালোকে যদি কিবা তেনেকুৱা পায়, PM সন্মান নিধি, বিল্ডিং কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ বা অংগনবাদী কিবা যদি এনেকুৱা ধৰণৰ ৱৰ্কাৰ হয়, বা আপোনালোকে কিবা PM বিশ্বকৰ্মাৰ আঁচনিও পায়, চাফাই কৰ্মচাৰী হয় আপোনালোকে, তেনেকুৱা ধৰণৰ যদি কিবা আছে আপোনালোকে য়েছ দিব, নহ'লে ন' দিব। কেটেগৰীটো চিলেক্ট কৰিব, কেটেগৰী আপোনালোকৰ কি হয়, কাষ্টটো মানে জেনেৰেল নে SC নে ST নে OBC সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত সেইটো আপোনালোকে আকৌ ইয়াত সুধিছে, ইয়াত যদি আপোনালোকৰ প্লেনিং ডেভেলপমেণ্ট এৰিয়া আণ্ডাৰ দ্য জুৰিডিকশ্যন ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অথৰিটি, স্পেচিয়েল এৰিয়া ডেভেলপমেণ্ট অথৰিটি, যদি আপোনালোকৰ তেনেকুৱা আছে য়েছ দিব, নহ'লে ন' দিব। তেনেকুৱা ধৰণৰ কিবা থাকিলে আপোনালোকে য়েছ দিব। ইয়াৰ পিছত আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো ফিল কৰিব, হাউচ নম্বৰ দিব, ঘৰৰ নম্বৰটো ইয়াত ডাবল দিব লাগিব, ডাবল আছে। এটা পাৰ্মানেণ্ট এড্ৰেছ আৰু এটা প্ৰেজেণ্ট এড্ৰেছ, ইয়াত আপোনালোকে সকলোখিনি দি দিব। সেইখিনিতো পাৰিবই, পিনক'ড, মোবাইল নম্বৰ, ইমেইল ID থাকিলে দি দিব। ইয়াৰ পিছত যদি আপোনালোকৰ ছেইম হয় পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ, তেন্তে বক্সটোত ক্লিক কৰি দিব। দেখিছে আপোনালোকে বক্সটোত ক্লিক কৰি দিব, বক্সটোত ক্লিক কৰিলে একে হৈ যাব। ইয়াৰ পিছত আহি গ'ল আপলোড লেণ্ড ডকুমেণ্ট, আপোনালোকৰ মাটিৰ এটা ডকুমেণ্টছ আপোনালোকে যদি পটা আছে ডাউনলোড কৰি আপলোড কৰি দিব, পটা যদি আছে, যদি পটা নাইকিয়া আপোনালোকে খাজানা দিয়াৰ ৰচিদটোকে ইয়াত আপলোড কৰি দিব। ইয়াত আপোনালোকে কিমান দিনৰ পৰা আছে সেইটো আপোনালোকে চিলেক্ট কৰিব, ইয়াত 1 বছৰ 2 বছৰ বা 10 বছৰ আপোনালোকে যিমান হয়, যদি 10 বছৰতকৈ বেছি হয় তেতিয়া মোৰ 10 years এইটো অপশ্যন চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে নিজৰ ঘৰ নে ৰেণ্টত থাকে নে আপোনালোকৰ ঘৰ নাই নিজৰ, তেনেকুৱা আপোনালোকে যি হয় নিজৰ হ'লে ওন অপশ্যনটো তেনেকৈ ক্লিক কৰিব, ওন অপশ্যনটো দিব। ইয়াৰ পিছত ইয়াত সকলোখিনি আহি যাব, ইয়াত দেখিছে আপোনালোকে। আৰু ইয়াত এটা অপশ্যন আহিব, আপোনালোকে যদি ওন দিয়ে আপোনালোকে পকা ঘৰ নে চেমি পকা নে কেঁচা হাউচ, আপোনালোকে যদি পকা হয় পকা দিব, যদি আধা পকা আধা কেঁচা হয় তেতিয়া চেমি পকা হাউচ দিব, যদি আপোনালোকে একেবাৰে কেঁচা হয় কেঁচা হাউচ বুলি দিব। ইয়াৰ পিছত এইটো চিলেক্ট কৰিব আপোনালোকে, এইটো আহি যাব শ্বৰ্টকৈ আধাৰকৈ মজুদাৰ, মানে কিহে আপোনালোকৰ ঘৰ বনোৱা হয়। ইয়াত এই বক্সটোত ক্লিক হোৱা নাই, মই ফিল কৰা নাই কাৰণে, কিন্তু মই আপোনালোকক জনাই দিওঁ যে ইয়াত যিটো ক্লিক হ'ব আপোনালোকৰ সেইটো প্ৰথমটোৱে অপশ্যনটোৱে থাকিব লাগিব, প্ৰথমটোৱে চিলেক্ট কৰিব বক্সটো। তাৰপিছত আপোনালোকে যদি এইখিনি ফিল কৰিব, ফেমিলি মেম্বাৰ ডিটেইলছখিনি ইয়াত অট'মেটিক আহি যাব। মই যিহেতু ফিল কৰা নাই সেইকাৰণে অহা নাই, ইয়াত সেইটো চিন্তা কৰিব নালাগে। ফেমিলি মেম্বাৰ ডিটেইলছ সকলোখিনি ইয়াত ফিল হৈ যাব। যদি আপোনালোকে আৰু দিওঁ বুলি ভাবে, এড কৰোঁ বুলি ভাবে, এড কৰিব পাৰিব। ইয়াৰ পিছত আহি যাব বেংক একাউণ্ট ডিটেইলছ, আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছখিনি ফিল কৰিব। প্ৰথমতে একাউণ্ট নম্বৰটো দিব, তাৰপিছত আকৌ ছেকেণ্ডৰ ঘৰটো দিব, তাৰপিছত IFSC কোডটো দি পেলাই গেট বেংক ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিব। গেট বেংক ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে তলত বেংকৰ নাম আৰু ব্ৰাঞ্চৰ নাম অট'মেটিক আহি যাব। সেইটো গম পালে আপোনালোকে। আৰু ইয়াত চাই ল'ব আপোনালোকে, ইয়াত ন' অপশ্যনটো থাকিব লাগিব, তলত যিটো অপশ্যন আছে সেইটো ন'টো থাকিব লাগিব। ইয়াৰ পিছত ইয়াত ছাইডত বক্স এটা আছে, আপোনালোকে দেখিছে নিশ্চয় সৰুকৈ, সেই বক্সটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে যে ডকুমেণ্টছখিনি দিছে তাৰ কাৰণে আপোনালোকে I hereby declare that the information provided here above is correct, শুদ্ধ হয় বুলি আপোনালোকে সকলোখিনি ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ছেভ যিটো অপশ্যন আছে ছেভ অপশ্যনটো ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন একনলেজমেণ্ট ৰিচিপ্ট শ্ব' হ'ব, আপোনালোকে সেইখন ডাউনলোড কৰি থ'ব আৰু আপোনালোকৰ এপ্লাই হৈ যাব। গতিকে গম পালে আপোনালোকে। আৰু এটা কথা কৈ দিওঁ বন্ধুসকল, এইটো
যিসকল নগৰীয়া এলেকা বা টাউনীয়া এলেকা সেইসকলৰ কাৰণে সেইটো এপ্লাই কৰিবলৈ কোৱা হৈছে। যিহেতু আৰবান হয়, আৰবানৰ কাৰণে এইটো ৰুৰেলৰ কাৰণে নহয়, তাত গাঁৱলীয়া কাৰণে নহয়। যিসকল নগৰীয়া হয় বা চহৰীয়া এলেকাৰ মানুহ হয়, টাউনৰ হয়, সেইসকলেহে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে গাঁৱলীয়া অৰ্থাৎ ৰুৰেলৰ কাৰণে ৰুৰেলৰ ক্ষেত্ৰত অনলাইন হোৱা নাই। অতি সোনকালে আহিব, যেতিয়া আহিব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, এপ্লাই কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ খা খবৰসমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লাইক কৰিব ভিডিঅ'টো। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।